অনলাইনৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু কি বস্তু আপোনালোকৰ লগত একেলগে আনবক্সিং কৰোঁ আহকচোন। আৰু বস্তুটো হৈছে এইটো। কোনে কোনে ধৰিব পাৰিছে? আৰু যদিহে ধৰিব পৰা নাই তেতিয়াহ'লে ময়ে কৈ দিওঁ, এইটো হৈছে এটা সৰু সুৰা বেংক বুলিয়ে ক'ব পাৰি। আৰু ইয়াত খুব ধুনীয়াকৈ লিখা আছে 1ৰ পৰা 500লৈকে আপোনালোকে থ'ব পাৰিব। আৰু যেতিয়াই 100 এটা থৈ দিলে তেতিয়াই তাতে 100 এটা কাটি থৈ দিব। গম পাই থাকিব যে আপোনাৰ কিমানখিনি জমা হ'ল। আৰু এটা সুবিধা ভাল, ইয়াত লক কৰা ব্যৱস্থা নাই। আৰু এতিয়া লক কৰা ব্যৱস্থা থাকিলে যেনেকৈ আমাৰ ফোনপে' গুগল পে' এতিয়া পইচাখিনি একাউণ্টত থাকিলেও নাথাকে আৰু যেতিয়াই যি মন যায় তাকে ল'ব পাৰি। কিন্তু ইয়াত তেনেকুৱা একেবাৰেই নহয়। ইয়াত লক যে খুলি পেলাই আপোনালোকে বিপদত বুলি নহয় আৰু বিপদততো লাগিব উলিয়াব, লাগ বুলিলে নাপাওঁ আৰু সেই পইচাটো থৈছোঁ আৰু থৈছোঁৱে তাতে। খুব ধুনীয়া। আৰু এইটো মই অনলাইনত দেখা পাই কিবা এটা ভাল লাগিল আৰু সেইকাৰণে ল'লোঁ। অনলাইনত বৰ বেছি দামো নহয় আৰু পইচা পিছে হাতত নাই 1 টকাও। মই ভিক্ষাৰী, কিন্তু তথাপিও ভাল লাগিলে। ইয়াত 1 লাখটো দূৰৰ কথা, মোৰ 10,000 এটা থ'ব পাৰিলেও মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু এটা কথা ভাল লাগিছে যে এই বস্তুটো প্লাষ্টিকৰ নহয়, এই বস্তুটো হৈছে কাঠৰ নে প্লাইউডৰে হয় নাজানো ইমান ভালকৈ, কিন্তু কাঠৰ নিচিনা লাগিছে। আৰু এইফালে চাওকচোন, এইটো পইচা থোৱা। আৰু এইফালৰ এই গোল এইটো কিহৰ কাৰণে বা দিছে নাজানো, হয়তো কিমান পইচা জমা হৈছে চাবৰ কাৰণে দিছে বোধহয়, নাজানো সেইটো মই। আৰু এয়া চাওকচোন, 500 টকা এটা থ'লে আপুনি 500 টকা এটা কাটি দিব। খুব ধুনীয়া আৰু এটা। আৰু পিছফালৰখিনি এনেকুৱা বহুত জব্দ হয়। আৰু এটা কথাত বেয়া লাগিব, যেতিয়া এইটো ভৰি যাব তেতিয়া ভাঙিবৰ কাৰণে বেয়া লাগিব, কাৰণ ইমান মৰম লগা হয়নে? ভাল লাগিছে বহুত।